সকলোকে স্বাগতম জনাইছো আজিৰ নতুন ভিডিঅ'ত আজি নতুন ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো আজি অৰ্থাৎ 29 ফেব্ৰুৱাৰী 2024 তাৰিখত হৈ যোৱা মেট্ৰিকৰ জেনেৰেল ম্যাথমেটিক্স আজি আমি আলোচনা কৰিব লৈছো ছাত্ৰ ছাত্ৰীসকল আজি বিশেষকৈ আমি question number 1 ৰ পৰা 45 question number লৈ আমি আলোচনা কৰিম 1 ৰ পৰা 45 সকলো question বোৰ আমাৰ MCQ আহক তেতিয়ালে আমি ভিডিওটো আৰম্ভ কৰো আমাৰ প্ৰথম questionটো হল তলৰ তালিকাখনৰ খালী ঠাইৰ y ৰ মান হ'ব তোমালোকে ভালদৰে চোৱা এইটো y ৰ মান কি হৈছে 32 ৰ পৰা 16 হৈ গৈছে মানে 32 টু আধা হৈ গৈছে তাৰে পিছত নেক্সটত এগেইন কি 16 টু 8 হৈ গৈছে that means 16 আধা হৈ গৈছে আধা হৈ পেলাই 8 হৈছে তেতিয়া হলে 8 ৰ পৰা আমাৰ নেক্সটত কি হ'ব আধা হ'ব 8 ৰ আধা কিমান হ'ব 8 ৰ আধাটো কিমান হয় আমাৰ 4 হয় ইয়াৰ কাৰণে 1 নম্বৰৰ কাৰেক্ট অপশনটো কি হ'ব অপশন নাম্বার সি ঠিক আছে এটা আমি নেক্সট প্ৰশ্নত যাও তলৰ কোনটো বৰ্গ সংখ্যা নহয় এই চাৰিটাৰ ভিতৰত অপশন বি অপশনটো আমাৰ শুদ্ধ 572 কি নহয় বৰ্গ সংখ্যা নহয় নেক্সট প্ৰশ্ন যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব আনসাৰটো হ'ব অপশন নাম্বার সি মানে m কিউব ইজ দা আনসার কোয়েশ্চন নাম্বার 4 দিয়া আছে যে 306 আৰু 657 ৰ লসাগু কিমান ইমান হয় তেতিয়া হলে এই তিনিটা নাম্বাৰৰ লসাগু কিমান হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো অপশন নাম্বার বি ঠিক আছে তোমালোকে এই তিনিটা লসাগু যেতিয়া উলাবা তোমালোকে 22338 পাবা ইয়াৰ কাৰণে অপশন নাম্বার বি ইজ দা কারেক্ট আনসার কোয়েশ্চন নাম্বার 5 দুটা উক্তি দিয়া আছে উক্তি 1 আৰু উক্তি 2 উক্তি 1 দিছে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰহিৰ বৰ্গ সদায় 8 ৰ গুণিততকৈ কি হয় আমাৰ 1 বেছি হয় বুলি কৈছে আৰু 2 নম্বৰটো কৈছে ধনাত্মক অযুগ্ম সংখ্যাৰ 2k + 1 আৰহিৰ বৰ্গ সদায় f ৰ গুণিততকৈ কিমান হয় 1 বেছি বুলি কৈছে তেতিয়া হলে তলৰ কোনটো শুদ্ধ ইয়াৰ কারেক্ট আনসারটো হল আমাৰ অপশন এ both 1 and 2 are true ঠিক আছে এতিয়া তোমালোকক অলপ বুজাই দিছো কিয় এ অপশনটো কিয় হয় তোমালোকক কি কোৱাইছে আসলতে জানানে কিছুমান অড নম্বৰৰ কথা কোৱা হৈছে মই তিনিটা অড নম্বৰ ললো ইহতক কি কৰিছো মই এনেকৈ স্কয়াৰ কৰিছো এটা স্কয়াৰ কৰিলে কিমান পাম ইয়াত 9 পাম ইয়াত 25 পাম ইয়াত 49 পাম এটা আমি 9 কি লিখিব পাৰো 8 + 1 লিখিব পাৰো তাৰ পিছত আমি কি লিখিব পাৰো 8 into 324 নহয় জানো 24 plus কি লিখিব পাৰো আমি 1 লিখিব পাৰো তাৰ পিছত আকৌ কি লিখিব পাৰো আমি 48 + 1 লিখিব পাৰো তোমালোকে চোৱাচোন এইটো কি আসলতে 8 ৰ কি এটো গুণফল হয় না নহয় 8 ৰ কি এটো মাল্টিপল হয় ঠিক একে ধৰণে আকৌ কি লিখিব পাৰো আমি এই 9 কি লিখিব পাৰো আমি এনেকৈ লিখিব পাৰো 4 into 2 plus 1 লিখিব পাৰো এগেইন ইয়া কি লিখিব পাৰো 4 into 6 plus 1 লিখিব পাৰো আৰু এটা কি লিখিব পাৰো আমি
4 into কিমান হ'ব আমাৰ 12 plus 1 লিখিব পাৰোঁ তো ইয়াতো আমি দেখা পাইছো এটো কিহৰ মাল্টিপল হয় 4 ৰ মাল্টিপল হয় ইয়াৰ কাৰণে দুইটাও উক্তি আমাৰ শুদ্ধ হয় ঠিক আছে আদৰ মাল্টিপল আৰু 4 ৰ মাল্টিপলত কৈ কিমান 1 more মানে এক বেছি ইয়াৰ কাৰণে শুদ্ধ অপচনটো হ'ব আমাৰ অপচন নাম্বাৰ এ both হ'ব ঠিক আছে আমি নেক্সটত আহো Question number 6 to soa কি শর্তত আমাৰ এইটো এটা কি হ'ব ত্ৰিঘাত সমীকৰণ হ'ব ত্ৰিঘাতৰ অৰ্থটো হ'ল আমাৰ কিউবিক ইকুৱেশ্যন কিউবিক মানে x কিউব থাকিব লাগিব x কিউব কি হ'ব নোৱাৰিব 0 কেতিয়াও হ'ব নোৱাৰে ইয়াৰ অৰ্থটো হ'ল আমাৰ x কিউবৰ আগত থকা সহগ কি আছিল p x কিউব আছে এইটো p টো কি হ'ব নোৱাৰে 0 ৰ সমান হ'ব নোৱাৰে দেই তো ইয়াৰ কাৰণে আনসাৰটো হ'ব আমাৰ কারেক্ট আনসারটো হ'ব ডি অপশন ইজ দা কারেক্ট আনসার নেক্সট প্রশ্নত আহু আমি যদি x বাস্তব সংখ্যা হয় তেন্তে 8x কিউব minus 1 ত্ৰিঘাত বহুপদটো লেখটোৱে মানে এটো ত্ৰিঘাত মানে কিউবিক হলে তোমালোকে নিশ্চয় জানা x কিউব থাকিবই লাগিব নহয় জানো ইয়াত x ৰ কি পাৱাৰটো 3 হয় এই 3 হোৱাৰ কাৰণে কি হয় ইয়াৰ আনসাৰটো কি হয় জানানে একদম সহজ ইয়াৰ আনসাৰটো হয় আমাৰ ডি অপশন ইজ দা কারেক্ট আনসার ডি অপশনত কি দিয়া আছে x অক্ষক 3টা বেলেগ বিন্দুত সেট কৰে ঠিক আছে 3টা বিন্দুত সেট কৰিব লাগিব তেতিয়াহে কি হ'ব আমাৰ কিউবিক পলিনোমিয়াল হ'ব পাৰিব এটা আমি নেক্সট প্ৰশ্নত যাওঁ 8 number question এয়াক আমাক কি দিছে যদি ডেশ আৰু ডেশ সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে এই দুটা ইকুৱেশ্যন কি আছে বুলি কৈছে ইউনিক সলিউশন এটা ইউনিক সলিউশন কেতিয়া থাকে তোমালোকে নিশ্চয় জানা এটা শর্ত পাইছা যে a1 divided by a2 আৰু লগতে b1 divided by b2 দুটাৰ কি মান একে হ'ব নোৱাৰে এই শর্তটো যদি মানি চলে তেতিয়া কি হ'ব আমাৰ এই দুটা গিভেন ইকুৱেশ্যন কি হ'ব আমাৰ অদ্বিতীয় সমাধান থাকিব এতিয়া হলে তলত a b c d অপশন কেইটাৰ অনলি এটা অপশন কোনটো আমাৰ ডি অপশন ডি অপশনত থকা a1 আৰু b1 ৰ মানটো এইয়া থকা a1 আৰু b ৰ যদি বহুৱাই দিও তেতিয়া এই আমাৰ কন্ডিশনটো ফুলফিল কৰিব ইয়াৰ কাৰণে আমাৰ কারেক্ট অপশনটো কি হ'ব জানানে কারেক্ট অপশনটো আমাৰ ডি ইজ দা কারেক্ট আনসার ঠিক আছে নেক্সট প্ৰশ্নত আহু আমি x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক কি হয় x বিন্দু x অক্ষৰ ওপৰত আছে দ্যাট মিন্স x থাকিব লাগিব কিন্তু y ৰ মান 0 হ'ব লাগিব ইয়াৰ কাৰণে কারেক্ট অপশনটো কি হ'ব অপশন এ ইজ দা কারেক্ট আনসার Question number 10 দ্বিঘাত বহুপদ এটো আমাৰ দ্বিঘাত মানে আমাৰ কোয়াড্ৰেটিক ইকুৱেশ্যন মানে ইয়াত x স্কয়াৰ থাকিবই লাগিব ঠিক আছে শূন্য কেইটাৰ যোগফল হ'ব ইয়াৰ আমি ইয়াত দুটা শূন্য পাম ন এই দুটা শূন্যৰ যোগফল কিমান হ'ব উলিয়াব লাগে তোমালোকে এইটো পাই আহিছা দেই sum equal to কি পাবা তোমালোকে -b divided by a হয় এটা আমাৰ এই পলিনোমিয়ালৰ পৰা আমি b টো কি হ'ব a টো কি হ'ব তোমালোকে ধৰিব পাৰিছা x স্কয়াৰৰ আগত থকাটো কি হয় আমাৰ a হয় তেতিয়ালে মই 4 লিখিম ইয়াত মাজত আমি কি উলাব লাগিব
এক্সৰ সহগ ওলাব লাগিব ইয়াত এক্সৰ সহগ 0 হৈ আছে ইয়াত নাই এক্স পদটো নাই ইয়াৰ কাৰণে এটো কি হ'ব এক্সৰ সহগ কিমান হ'ব 0 that means 0 টো কিহৰ মান বিৰ মান that means কি হ'ব আমাৰ -0 এই 0 ক আমি 4 ৰে ডিভাইড কৰিলে 0 হ'ব ইয়াৰ কাৰণে কি হ'ব আনসাৰটো আমাৰ কারেক্ট অপশন ইজ দা বি ইজ দা কারেক্ট অপশন ঠিক আছে নেক্সট প্ৰশ্নটো আহো কৈছে যে এই বৰ্গ নাম্বাৰ নহয় জানো সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ মানে এটো এটা এপিড আছে বুলি কৈছে দেই এপিড আছে এই এপিৰ কি কমন ডিফাৰেন্স বুলি যে কওঁ আমি কমন ডিফাৰেন্সটো আমাৰ তলৰ কোনটোত হ'ব মই এনেকৈ সৰু কৰি লৈছো এটা তোমালোকে চোৱা আমাৰ কোৱেশ্চনত দিয়া যেটো এপিৰ আমি যদি কমন ডিফারেন্স ওলাও তেতিয়ালে বর্গ স্কয়ার রুট 2 ওলাব দেই এই প্ৰথম যেটো অপচনৰটো কিমান ওলাই জানানে তোমালোকে 2 ওলাব নেক্সটটো কিমান ওলাব মাইনাস কিমান ওলাব মাইনাস কিমান ওলাব ৰুট 2 ওলাব নেক্সটটো কিমান ওলাই জানানে সি অপচনটো ইমান ওলাই আৰু ডি ৰটো কিমান ওলাই -1/√2 হয় ঠিক আছে এটা আমি মিলাই চাও যে এইটো আমাৰ এ অপচনত থকাতকৈ গ্ৰেটাৰ হৈ বুলি কৈছে গ্ৰেটাৰ এই বৰ্গ ৰুট 2 তকৈ গ্ৰেটাৰ হয় নে নহয় ইয়াৰ কাৰণে অপচনটো কারেক্ট নহয় ইয়াত ইকুয়াল বুলি কৈছে নহয় ইয়াতো ইকুয়াল বুলি কৈছে নহয় কিন্তু লাষ্টৰ অপচনটো গ্ৰেটাৰ দেন দিছে এই বৰ্গ কি স্কয়াৰ ৰুট 2 ইয়াতকৈ ডাঙৰ হয় এক্স্যাক্টলি হয় ইয়াৰ কাৰণে কি হ'ব অপচন ডি ইজ দা কারেক্ট আনসার Question number 12 to চোৱা এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল গতিকে ত্ৰিভুজটো নতুন কালি কি হ'ব অপচন বি ইজ দা কারেক্ট আনসার ডিক্রিজেস বাই 1% এটো কেনেকৈ উলিয়াবা এনেকৈ একদম সহজ এটা ফৰ্মুলা আছিল আমাৰ এটো আছিল কি কৰিবা তোমালোকে x টো প্ৰথমটো লবা প্ৰথমটো কি আছে ইনক্রিজ শব্দ থাকিলে আমাৰ পজিটিভ হয় দ্বিতীয়ত আমাৰ ডিক্রিজ আছে y ৰ মানটো -10 হ'ব দেই তেতিয়া ওপৰৰ কি হ'ব আমাৰ 10 ইনটু কিমান হ'ব -10 হ'ব তলত 100 আছে এ 10 কি কাটা গল 0 হল ইয়াত 0 0 দুটা কাটা গেল ওপৰৰ কি থাকিল 1 ইনটু 1 কিমান হ'ব -1 ইয়াত মাইনাস আছে এই মাইনাসটো কি বুজায় ডিক্রিজ বুজায় ইয়াৰ কাৰণে 1% কি ডিক্রিজ হৈছে আনসারটো কি হ'ব বি অপশন ইজ দা কারেক্ট আনসার নেক্সটত চোৱা তোমালোকে যে আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে ইয়াত আমাক দিয়া হৈছে তেতিয়া হলে আৰ এ বি ভাগ কৰা অনুপাতটো কি হ'ব ইয়াৰ আনসারটো কি হ'ব তোমালোকে ইয়াৰ আনসারটো হ'ব আমাৰ অপশন এ ইজ দা কারেক্ট আনসার কেনে কৈছে তোমালোকে গম পাবা এটা কি আছিল আমাৰ ৰেখাখণ্ড আছিল এ বি দেই মাজত কোন আছে আৰ আছে ঠিক আছে তো আৰে ইয়াক আৰু ইয়াক কিমান ৰেশিওত ভাগ কৰিছে এটো উলাব লাগে তোমালোকে ইয়াৰ পৰা উলালে পাবা আনসারটো 3:1 পাবা Question number 14 চোৱা যে P এটা বিন্দুটো কি বৃত্তৰ কেন্দ্ৰ বুলি কৈছে মানে সেন্টাৰ আৰু এইটো কি বিন্দু বৃত্তটোৰ ওপৰত এটা বিন্দু আছে তেতিয়া হলে তলত চাৰিটাৰ ভিতৰত কোন তিনিটাটো বৃত্তৰ কি হ'ব পাৰে ওপৰত থকা বিন্দু হ'ব পাৰে বুলি কৈছে এটা কথা ইয়াত বানি চলিব লাগিব যে ইয়াৰ মেৰুটো কি আছিল মেৰুটো P ইয়াৰ কেন্দ্ৰটো কি P বুলি কৈছে আৰু কি আছিল আমাৰ Q এটা বিন্দু বৃত্তটোৰ ওপৰত থকা বিন্দু তেতিয়ালে PQ আমাৰ PQ কি হ'ব PQ আমাৰ ৰেডিয়াস হ'ব ৰেডিয়াস that means P আৰু Q ৰ মাজৰ ডিসটেন্সটো আমাৰ ৰেডিয়াস হ'ব তোমালোকে এই দুটা ডিসটেন্সৰ ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই তোমালোকে কি পাবা জানানে 5 ইউনিট পাবা
তেতিয়া হলে 1 2 3 এই তিনিটাক মই যদি A B C বিন্দু দি লওঁ আৰু এটো দি লওঁ তেতিয়া হলে ইয়াত যদি A থাকিব লাগা হয় ইয়াত B যদি এনেকৈ থাকে ইয়াত C যদি থাকে তেতিয়া হলে কি হ'ব PA PB আৰু PC কি হ'ব গুটি তিনিটা কি হ'ব আমাৰ ৰেডিয়াস হ'ব আৰু ৰেডিয়াসৰ মান সদায় একে এটো r হ'ব এটো r হ'ব এটো r হ'ব r কিন্তু আমি r ৰ মানটো কিমান পালো r ৰ মানটো আমি 5 পালো ইয়াৰ কাৰণে মনত ৰাখিবা কি হ'ব PA আমাৰ ডিসটেন্স কি হ'ব লাগিব 5 হ'ব লাগিব ইয়াতো 5 হ'ব লাগিব ইয়াতো 5 হ'ব লাগিব ঠিক আছে তো তোমালোকে এটো ক্যালকুলেশন কৰিলে গম পাবা 1 2 আৰু 3 এই তিনিটাৰো কি হ'ব 5 5 তেনেকৈ তোমালোকৰ ওলাব দেই যদি ওলাইছে তেতিয়ালে কি হ'ব আমাৰ 1 2 3 কারেক্ট হ'ব বাকি 4 টো কারেক্ট নহব ইয়াৰ কাৰণে ইয়াৰ আনসাৰটো কি হ'ব কি হ'ব ভালদৰে চাই লোৱা সি অপচনত আছে 1 2 আৰু 3 মাত্ৰ 1 2 আৰু 3 তেতিয়া হলে কি হ'ব সি অপচন ইজ দা কারেক্ট আনসার 15 বৃত্তৰ কি আটাইতকৈ দীঘল জাডাল কোৱা হয় লংগেষ্ট কৰ্ড অফ সাৰ্কেলৰ লংগেষ্ট কৰ্ডটো কোন আছিল তোমালোকে নিশ্চয় জানা এইটো আছিল এইটো কি বুলি কয় আমি ডায়ামিটাৰ বুলি কওঁ ইয়াৰ কাৰণে অপচন কোনটো কারেক্ট সি অপচন ইজ দা কারেক্ট Question number 16 যদি 5x equal to sec theta আৰু 5 divided by x is equal to tan theta হয় তেতিয়ালে ইয়াৰ মানটো কি হ'ব কি কৰিবা তোমালোকে জানানে এই x ৰ আগত 5 টো ৰাইট সাইডেদি তোমালোকে লৈ যোৱা তেতিয়ালে কি হ'ব আমাৰ ইয়াত sec theta divided by 5 হ'ব আৰু এই 5 ত again লৈ গলে কি হ'ব 1/x থাকি যাব তাৰপিছত tan theta divided by 5 হ'ব তে তোমালোকে কি কৰিবা জানানে x ৰ মানটো ইয়াত পুট কৰি দিবা again 1/x ৰ মানটো ইয়াত পুট কৰি দিবা কিন্তু ইয়াত স্কয়াৰ আছে that means গোটে স্কয়াৰ হৈ যাব দেই তাৰে পিছত ক্যালকুলেশন কৰিলে কি পাবা জানানে তোমালোকে 5 divided by 25 এনেকৈ পাবা লাষ্টত 5 এৰে ইয়াক ডিভাইড কৰিলে 1/5 পাবা তো ইয়াৰ কাৰণে ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব আমাৰ বি অপচন ইজ দা কারেক্ট আনসার 1/5 আমাৰ নেক্সট প্ৰশ্ন 17 কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য ইমান হয় আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 হলে বৃত্তটো ব্যাসাৰ্ধ হ'ব ইয়া কি কৈছে এটা টেনজেনৰ কথা কোৱা হৈছে দেই এটা টেনজেনৰ কথা কোৱা হৈছে টেনজেনটো এনেকৈ হ'ব ধৰি লহৰ এটো পি মানে কিউৰ পৰা পি বিন্দুলৈ এটা টেনজেন আমি টানি দিয়া হৈছে তাৰপিছত কোৱা হৈছে এই কিউ বিন্দু আৰু অৰিজিন মানে সেন্টাৰৰ মাজৰ যেটো দূৰত্বটো কিমান দিয়া আছে 25 সেন্টিমিটাৰ আৰু টেনজেনৰটো কিমান 24 দিয়া আছে তেতিয়ালে কি ওলাব লাগে সৰি এই r মানে ৰেডিয়াসটো ওলাব লাগে এতিয়া আমি দেখা পাইছো এটো আমি জানো 90 ডিগ্ৰী হয় তোমালোকে পাই আহিছা ন মানে তেতিয়ালে কি হ'ব কিউ পি ও এটা কি হ'ব ৰাইট ট্ৰায়াঙ্গল হ'ব ৰাইট ট্ৰায়াঙ্গলত কি কৰো আমি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি পেলাই পাওঁ তেতিয়ালে ডাইৰেক্ট আমি পাইথাগোৰাছৰ ফৰ্মুলা ব্যৱহাৰ কৰিলে কি হ'ব OP কি হয় আমাৰ স্কয়াৰ ৰুট তাৰপিছত কি হ'ব এই 25 ৰ পৰা স্কয়াৰৰ পৰা 24 আমি স্কয়াৰ মাইনাস কৰিলে কি পাবা তোমালোকে জানানে 49 পাবা 49 হলে এই 49 ৰ স্কয়াৰ ৰুট কিমান হয় 7 হয় ইয়াৰ কাৰণে অপচন নম্বৰ A ইজ দা কারেক্ট আনসার ঠিক আছে
Question number 18. প্ৰত্যেকৰে 64 সেন্টিমিটাৰ কিউব আয়তন বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল তেনেহলে আয়তীয় ঘনকটোৰ পৃষ্ঠখালি কিমান হ'ব আনসাৰটো এ অপশন ইজ দা কারেক্ট আনসার এটো কিতাপৰ পৰা দিছে তোমালোকে এই কোৱেশ্চনটো পাইছা ইয়াৰ কাৰণে মই কৰি নিদিও নেক্সট প্ৰশ্ন 19 কি ঊৰ্ধ্বক্ৰমৰ খজোৱা তথ্যৰাজি ঊৰ্ধ্বক্ৰম মানে এসেন্ডিং অৰ্ডাৰ দে তথ্যৰাজি আমাক দিয়া আছে এই পাঁচটা তথ্যৰাজি দিয়া আছে ইয়াৰ মধ্যমাও দিয়া আছে 35 বুলি এতিয়া এই তথ্যৰাজিৰ মধ্যমাটো কোনটো কোন আমি ইয়াত যেটো পাঁচটা আছে পাঁচটাটো কি অড নাম্বাৰ হলে একদম মাজৰটো হয় মাজৰটো কোনটো একেবাৰে মাজৰটো x + 30 that means x + 30 আমাৰ মধ্যমা কিন্তু আমাক দিয়া আছে মধ্যমা কিমান 35 বুলি তেতিয়ালে x + 30 35 ৰ লগত সমান হ'ব তেতিয়ালে x কিমান হ'ব আমাৰ x টো ইয়াৰ পুৰা আমি ক্যালকুলেশন কৰিলে 5 পাম ইয়াৰ কাৰণে কারেক্ট অপশনটো কি হ'ব b is the correct option Question number 20 এটা লুডুগুটি কি বুলি কৈছে এবাৰ মাৰিলে দুয়তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব এটা লুডুগুটিত কিমানটা নাম্বাৰ থাকে তোমালোকে জানা 1 2 3 4 5 আৰু 6 থাকে ঠিক আছে আৰু তাৰ পিছত কি কৈছে তেতিয়া হলে ইয়াৰ মৌলিক সংখ্যা দুয়তকৈ ডাঙৰ মৌলিক সংখ্যা কি হ'ব দুইতকৈ ডাঙৰটো আমাৰ 3 আৰু 5 দুটা কি হ'ব মৌলিক সংখ্যা হ'ব দেই তেতিয়া হলে ইয়া probability কিমান হ'ব ওপৰত 2 কাৰণ মৌলিক আমাৰ দুইতকৈ ডাঙৰ মৌলিক 2 আছে দুটা আছে তলত কিমান হ'ব টোটেল নাম্বাৰটো কিমান 6 ছয়টা আছে না নাই 1 2 3 4 5 6 তেতিয়ালে ডিভাইড কৰিলে কি হ'ব আমাৰ 1/3 ওলাব ইয়াৰ কাৰণে কারেক্ট অপশনটো কি হ'ব Correct option to ki hoba amar D is the correct answer 1/3 Next proshno dahu ইয়াৰ কৈছে এটা ট্ৰেপেজিয়াম দিছে দেই আমাক কালি এৰিয়াটো ইমান হয় আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দিগৰ সমষ্টি উচ্চতাৰ 3 গুণ হলে উচ্চতাটো হ'ব yes তোমালোকে নিশ্চয় পাই আহিছা ট্ৰেপেজিয়ামৰ এৰিয়াৰ সমান কি হয় আমি জানো h / 2 ইনটু কি হয় আমাৰ a + b হয় ঠিক আছে ইয়াক আমাক এৰিয়া দিছে কিমান 1350 দিছে ইকুয়ালস টু আমাৰ h দিয়া নাই উলাব হয় লাগে কিন্তু ইয়াত কি আছে এটা কি আছে আমাৰ কন্ডিশন আছে যে সমান্তৰাল বাহুবোৰৰ দিগ সমষ্টি এটা সমান্তৰালটো কাক বুলি কওঁ এটো যদি আমাৰ এটা ট্ৰেপেজিয়াম হয় তেতিয়া হলে এইটো আমাৰ সমান্তৰাল সাইড ইটো ওপৰটো a তলটো b এই দুটাৰ প্লাসটো কি বুলি কৈছে আমাক কিহৰ সমান বুলি কৈছে 3 গুণ কিহৰ 3 গুণ হাইটৰ 3 গুণ অল্টিটিউডৰ ঠিক আছে বা হাইটৰ তেতিয়ালে ইয়াক মাল্টিপ্লাই কৰিলে তোমালোকে পাবা জানানে কি পাবা h² কিমান পাবা 900 পাবা তেতিয়ালে h কি পাবা তোমালোকে 30 পাবা তো ইয়াৰ কাৰণে কারেক্ট অপশনটো আমাৰ হ'ব অপশন নাম্বাৰ D is the correct answer 30 মিটাৰ Question number 22 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু অপূৰ্ণ বৰ্গ সংখ্যাটো কি তোমালোকে সোয়া a b c d চালে গম পাবা 360 টো কি নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয় এই তিনিটাটো কিন্তু হয় কিন্তু এটা কথা এ নম্বৰ অপশনটো নহয় কাৰণ এটো 4 আৰু 9 ৰে ডিভাইড গলিও 10 ৰে ডিভাইড না যায় নহয় জানো তো আমাৰ বাসিল কি b আৰু c দুটাও কি পূৰ্ণ বৰ্গ সংখ্যা কিন্তু এই দুটাৰ মাজত আটাইতকৈ কমটো কোনটো b অপশন ইয়াৰ কাৰণে অপশন কি B is the correct answer
নেক্সট যদি এইটো কি হয় আমাৰ শূন্যৰ সমষ্টি 4 হলে তেন্তে k ৰ মান কিমান হ'ব এইটো কি d ঘাত নহয় জানো তে সমষ্টি কৈছে সমষ্টি মানে আমি জানো সমষ্টি মানে sum equals to কি বুলি কওঁ আমি sorry yes আমি লিখো কি লিখো sum of শূন্যৰ সমষ্টি কিমান 4 বুলি যাও আমি শূন্যৰ সমষ্টিটো কি লিখো আমি লিখো -b divided by a লিখো দেই sum কিমান দি আছে আমাক 4 দি আছে 4 equals to কিমান হ'ব -b divided by a হ'ব ঠিক আছে এটা তোমালোকে চাই পেলাই কোৱাচোন ইয়াত x স্কয়াৰৰ আগত কি আছে আমাৰ k আছে তেতিয়ালে a ত k বহাম আমি b ৰ মানটো কি হ'ব -8 হ'ব তো ব্ৰেকেটত -8 হ'ব ইয়াৰ কাৰণে k ৰ আনসাৰটো কি হ'ব জানা k ৰ আনসাৰটো কি হ'ব আমাৰ 4 এৰে 1 ডিভাইড কৰিলে 2 ওলাব ইয়াৰ কাৰণে শুদ্ধ আনসাৰটো কি হ'ব আমাৰ c অপচন ইজ দা কারেক্ট আনসার ওকে আমি নেক্সট প্ৰশ্নত আগবাঢ়ো দিয়া আছে এটা d ঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখদাৰ x অক্ষক সেট কৰা বিন্দুৰ সংখ্যা আমাৰ d ঘাত বহুপদৰ সদায় মনত ৰাখিবা হাইয়েস্ট পাৱাৰটো কিমান থাকে স্কয়াৰ থাকে স্কয়াৰ থাকিলে স্কয়াৰ থাকা মানে 2 আছে মানে মনত ৰাখিবা আমাৰ লেখদালে কি কৰিব x অক্ষক দুবাৰ কাটিব ইয়াৰ কাৰণে কি হ'ব আনসাৰ a is the correct answer নেক্সট প্ৰশ্নত আহো আমি 20 তলত দিয়া সমীকৰণ বিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে লিনিয়াৰ ইকুৱেশ্যন বুলি কৈছে কিন্তু ওৱান ভেৰিয়েবল ভালদৰে চাই লবা দেই এই a অপচনত দুটা ভেৰিয়েবল আছে x আৰু y ইয়াৰ কাৰণে এটো নহয় c অপচনত দুটা ভেৰিয়েবল আছে x আৰু y ইয়াৰ কাৰণে এটো কারেক্ট অপচন নহয় আৰু b অপচনত হয় এৰিয়াত এটা ভেৰিয়েবল আছে কিন্তু এটো কি d ঘাত হয় কিন্তু আমাক লাগে কি লাগে সৰল হ'ব লাগিলে কি হ'ব আমাৰ এটো নহয় ইয়াৰ কাৰণে কারেক্ট অপচনটো কি হ'ব জানানে আমাৰ d অপচন ইজ দা কারেক্ট আনসার এটা নেক্সটত চোৱা এইটো আৰু এইটো ৰৈখিক সমীকৰণ জোৰৰ একক সমাধান থাকিব কেতিয়া তো তোমালোকে জানা ইউনিক সলিউশন থাকিব লাগিলে আমাৰ এটা কন্ডিশন তো মানি চলিব লাগিব এটো হল a1 divided by a2 কি হ'ব নোৱাৰিব b1 divided by b2 ৰ মানৰ সমান হ'ব নোৱাৰে দেই তেতিয়া হলে আমাৰ k ৰ মানটো কিমান হলে এটো হয় এটো আমি পাইছো ইয়াত এটো a1 ৰ মানটো কিমান আমি k পালো a2 টু কোনটো এই 3 ইয়াত 3 দিম আমি ইয়াত not equal to b1 টু 2 হ'ব b2 টু 1 হ'ব that means k ৰ মানটো কিমান হ'ব নোৱাৰিব 3 আৰু 2 ৰ মাল্টিপ্লাই কৰিলে আমি 6 পাম তলত 1 আছে এটো লিখিব নালাগে এখন আনসাৰটো কি হ'ব আমাৰ যে k ৰ মানটো 6 হ'ব নোৱাৰে বাকি যিমান মান আছে হিমান হ'ব পাৰে ঠিক আছে ইয়াৰ কাৰণে b অপচন ইজ দা কারেক্ট আনসার নেক্সটত চোৱা এটো সমীকৰণ মূলৰ সংখ্যা হল মানে এটো আমাক ইকুৱেশ্যন এটা দিছে এই ইকুৱেশ্যনৰ ৰুট মানে মূলৰ সংখ্যাটো কিমান হ'ব যদি এটো কি হয় আমাৰ d ঘাত হয় তেতিয়ালে দুটা ওলাব আৰু যদি এটো যদি আমাৰ 3 ঘাত ইকুৱেশ্যন হয় তেতিয়ালে 3 ওলাব ঠিক আছে কিন্তু আমি কেনেকৈ জানিম যে এটো আমাৰ d ঘাত মনত ৰাখিবা x + 2 কিউবক আমি যদি তাক এক্সপান্ড কৰি দিও ইয়াত x কিউব এটা ওলাব আৰু ইফালে ৰাইট হ্যান্ড সাইডে x কিউব এটা আছে দ্যাট মিন্স এটো কাটি যাব দ্যাট মিন্স এটো কি নহব এটো আমাৰ কি নহব কিউবিক ইকুৱেশ্যন নহয় দ্যাট মিন্স এটো কি হ'ব কোয়াড্ৰেটিক হ'ব x স্কয়ার থাকিব ইয়াত নহয় জানো ইয়াৰ কাৰণে কি হ'ব আনসাৰটো আমাৰ d অপচন ইজ দা কারেক্ট আনসার কোনটো হ'ব আমাৰ D option is the correct answer মানে দুটা আমি নেক্সট প্ৰশ্ন আগবাঢ়ো
তলৰ কোনটো সমীকৰণ দুটা বাস্তৱ আৰু সমান মূল থাকে তো তোমালোকে পাই আহিছা দুটা বাস্তৱ আৰু সমান মূল থাকিব লাগিলে কি হ'ব লাগিব যে এটা কন্ডিশন মালি চলিব লাগিব ইয়াৰে ডিসক্ৰিমিনেন্ট বুলি যে কওঁ আমি এই ডিসক্ৰিমিনেন্টটো কি হ'ব লাগিব 0 হ'ব লাগিব তোমালোকে a b c d টো চালি জাৰি তোমালোকে যদি সোৱা তোমালোকে পাবা সি অপশনটো কাৰেক্ট হ'ব মানে এয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ এই ডিসক্ৰিমিনেন্টটো টোটাল 0 হৈ যায় দেই ঠিক আছে নেক্সট এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ এটো আমাৰ প্ৰথম আৰু শেষ পদ বুলি কৈছে যদি সমান্তৰ প্ৰগতিটোৰ পদবৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা কিমান তো আমাৰ ফৰ্মুলা এটা আছিল কি আছিল সামেশন অফ nth নাম্বাৰটো কি সদায় এনেকে লিখো a + l আছিল তো ইয়াত কি লিখিম আমাৰ সামেশনটো কিমান আছে বুলি কৈছে 36 = কিমান হ'ব n / 2 প্ৰথমটো আমাৰ 1 আৰু লাষ্টৰটো 11 তোমালোকে এইটো ক্যালকুলেশন কৰি চালে কি পাবা জানানে তোমালোকে কি পাবা ইয়াত 6 পাবা ইয়াৰ কাৰণে 29 কোৱেশ্চনৰ অপশনটো কাৰেক্ট অপশনটো আমাৰ a অপশন ইজ দা কাৰেক্ট আনসাৰ Question number 30 যে 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ হয় বুলি তোমালোকে ভালদৰে এটো ক্যালকুলেশন কৰিলে গম পাবা সি অপশন মানে এইটোৰ এপিৰ এটো এটা সংখ্যা হ'ব সংখ্যাৰ এই সংখ্যাটো কি ইয়াৰ পদ হ'ব মানে 42 টু ইয়াৰ 42 নোলাব ইয়াটো নোলাব ইয়াৰ কাৰণে কাৰেক্ট অপশনটো কি হ'ব সি আমি নেক্সট প্ৰশ্ন দাহো কি কৈছে সোৱা a b c d মানে এনেকৈ এটা ত্ৰিভুজ ইয়াত কি bc টো যদি ইটো হয় তেতিয়াহলে x y এনেকৈ লোৱা হৈছে এটো a হ'ব ইয়াত দিয়া আছে ভালদৰে চাই লবা এটো দিয়া আছে আৰু yc এটো yc টো 2 দিয়া আছে দেই এটো দিয়া আছে তেন্তে ay ৰ মান এটো কিমান হ'ব লাগিব তোমালোকে ক্যালকুলেশন কৰিলে পাবা এই দুটাটো কি পাবা জানানে ax টো 3 পাবা আৰু bx টো 1 পাবা তেতিয়া হলে এই ইয়াত কি মান দিলে আমাৰ 2 এৰে ডিভাইড কৰিলে ইয়াৰ যেটো আমাৰ ৰেশিওটো একে থাকিব ইয়াত লেফট সাইডৰ ৰেশিও কিমান হ'ব 3/1 হ'ব তেতিয়ালে ৰাইট সাইডে 3/1 থাকিব লাগিলে ওপৰৰ কি লাগিব জানানে 6 লাগিব তো ইয়াৰ কাৰণে ইয়াৰ শুদ্ধ আনসাৰটো কিমান হয় জানানে B is the right answer B 6 to হ'ব আমাৰ Question number 32 যদি CM আৰু RN ক্ৰমে এই দুটা ত্ৰিভুজৰ কি হয় মধ্যমা হয় বুলি কৈছে আৰু কি বুলি কৈছে এনেকৈ হয় মানে এই দুটা সিমিলাৰ হয় তেন্তে তলৰ কোনটো শুদ্ধ তোমালোকে আনসাৰটো চুজ কৰিবা A option is the correct answer দেই তোমালোকে এটো ক্যালকুলেশন কৰিলে পাই যাবা এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰৰ স্থানাঙ্ক ইমান হয় আৰু B ৰ স্থানাঙ্ক ইমান হলে A ৰ স্থানাঙ্ক কি হ'ব তো এনেকৈ কোৱা হৈছে দেই আমাৰ বৃত্তৰ কি থাকিব ইয়াত কেন্দ্ৰ এটা থাকিব ইয়াৰ মাজে এনেকৈ যাব এই AB দুটা AB লাইনটো কি হ'ব আমাৰ এটা ব্যাস হ'ব মানে ডায়ামিটাৰ দেই আৰু B ৰ মানটো দিয়া আছে কি দিয়া আছে জানানে B ৰ মানটো কি দিয়া আছে 1,4 দিয়া আছে আৰু মাজতটো কি মাজতো আমি O বুলি ধৰি লওঁ ইয়া দিয়া আছে 2,-3 তেতিয়ালে A ৰটো কি হ'ব এইটো তোমালোকে কেনেকৈ পাবা জানানে এইটো তোমালোকে কেনেকৈ পাবা এটো সেকশন ফৰ্মুলা তোমালোকে ইউজ কৰি পেলাই পাবা সেকশন ফৰ্মুলাটো কোনটো হ'ব আমাৰ মিড পইণ্টৰ যেটো সেকশন ফৰ্মুলাটো হ'ব ঠিক আছে ইয়াৰ শুদ্ধ আনসাৰটো কি ওলাব আমাৰ অপশন সি ইজ দা কারেক্ট আনসার 3, -10
এৰ যেটো স্থানাংক কিমান ওলাব 3, -10 ওলাব (34 question টো চোৱা এই বিন্দু দুটা এই বিন্দুৱে এই বিন্দু দুটাক এ বি বিন্দু দুটা সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল এইটো চোৱা এইটো যদি আমাৰ এ বি হয় এই মাজনটো কি হ'ব পি হ'ব পি কিমান দিয়া আছে আমাৰ -4 6 দিয়া আছে এইটো আমি কি কৰিম আমি সেকশন ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই কি পাওঁ আমি m1 m2 কিমান হ'ব জানানে তোমালোকে এটো ডি অপচন ইজ দা কাৰেক্ট 2:7 হ'ব ক্যালকুলেশন কৰিলে তোমালোকে পাই যাবা নেক্সট প্ৰশ্নত আহো আমি sin a = cos 33 ডিগ্ৰী হলে a to 90 ডিগ্ৰীকৈ কম হয় তেন্তে a ৰ মান কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব জানানে অপচন নাম্বাৰ ডি হ'ব এটো কেনেকৈ ওলা অলপমান তোমালোকক দেখুৱাই দিছো ইয়াত আছে sin a = কিমান cos 33 ৰ সমান ঠিক আছে আমি এটা ফৰ্মুলা পাইছিলো sin থাকিলে এটো যেটা বদলি যায় তেতিয়া কি হয় 90 মাইনাস এয়া থকা এংগলটো হয় তাৰ মানে আমি এইটো ফৰ্মুলা লিখিব পাৰো তেতিয়া ইফালে কি হ'ব cos 33 ডিগ্ৰী হ'ব cos কেনসেল গেল এটা 90 মাইনাস a = 33 হ'ব নহয় জানো এটো আমাৰ ওলাব কিমান 57 ডিগ্ৰী ইয়াৰ কাৰণে কাৰেক্ট অপচনটো কি হ'ব আমাৰ ডি অপচন ইজ দা কাৰেক্ট আনসাৰ আমি নেক্সট প্ৰশ্নত আহো সোয়া আমাৰ কি দিছে x ৰ মানটো কি দিছে a tan থিটা দিছে আৰু y ৰ মানটো দিছে আমাৰ b cos থিটা তেতিয়ালে x আৰু y টো আমি যদি প্ৰডাক্ট কৰি দিও মাল্টিপ্লাই কৰি দিলে কিমান পাম তো তোমালোকে এনেকৈ কৰিবা x ৰ মানটো কি আছিল a tan থিটা হ'ব ইনটু এবারে y ৰ মানটো b cos থিটা হ'ব দেই a b দুয়োটাকে একেলগে লিখা তাৰপিছত tan থিটা cos থিটা নহয় জানো আকৌ tan থিটা লিখিম আমি ইনটু cos থিটাটো কি লিখিব পাৰে ইনভার্স লিখিব পাৰে 1/tan থিটা এটা tan থিটা কাটা গেল ইয়াৰ কাৰণে ab is the correct answer that means option d is the correct answer আমি 37 ত যাও কি কোৱা হৈছে যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তৰ p আৰু pb স্পৰ্শক কইডালে পৰস্পৰ 80 ডিগ্ৰী কোণ হালি থাকে তেন্তে PO এৰ মান কিমান হ'ব ইয়াক কৰিবলৈ আমি কি কৰিব লাগিব এটা বৃত্ত আঁকিব লাগিব ঠিক আছে ইয়াত বাহিৰৰ এটা বিন্দু আছিল ইয়াৰ পৰা আমি এনেকৈ স্পৰ্শক টানি দিলো ঠিক আছে এটাটো a হ'ব এটাটো কি হ'ব আমাৰ b হ'ব আৰু এটাটো কি হ'ব আমাৰ p বিন্দুৰ পৰা a b লৈ টানা হৈছে দেই মাজৰ কি থাকিব মাজত আমাৰ কেন্দ্ৰ o থাকিব আমি এনেকৈ কানেক্ট কৰি দিলে কি হ'ব এটো ৰেডিয়াস সদায় কি এইটো বিন্দু ডালে এটো 90 ডিগ্ৰী হয় এটো আমি পাই আহিছো দেই এই মাজৰটো দিয়া আছে 80 ডিগ্ৰী দিয়া আছে এটা তোমালোকে চাই লোৱা p a o b এটো কি হয় এটা কি হ'ব এটো কোৱাড্ৰিলেটাৰেল হয় ঠিক আছে এই কোৱাড্ৰিলেটাৰৰ গোটেই এংগল বিলাক প্লাস কৰিলে কি পাবা তোমালোকে নিশ্চয় 360 ডিগ্ৰী পাবা ইয়াৰ কাৰণে লিখিব পাৰো আমি 80 ডিগ্ৰী 90 ডিগ্ৰী এগেইন 90 ডিগ্ৰী আৰু মাজত কি o ডিগ্ৰী o কোণ আছে o কোণটো আমি উলাব লাগে টোটালটো কিমান হয় 360 ডিগ্ৰী তোমালোকে এটো প্লাস মাইনাস কৰিলে কি পাবা o বিন্দুৰ এংগলটো কি পাবা জানানে তোমালোকে 100 পাবা কিন্তু আনসাৰটো ইটো নহয় কিয়নো আমাক কোৱা হৈছে POA that means আমি PO2 কানেক্ট কৰি পেলাই এই খুৰু কোণৰ মানটো কিমান ওলাব তো ইয়াৰ পৰা আমি পালো O টোটালটো 100 এই 100 ৰ আধাটো কিমান হয় আধা মানে 2 এৰে ডিভাইড কৰিলে আমি 50 ডিগ্ৰী পাম ইয়াৰ কাৰণে আনসাৰটো কি হ'ব B is the correct answer 50 degree is the correct answer দেই নেক্সট প্ৰশ্নত আহো আমি
অপশ্যন কুৱেশ্যন নম্বৰ 8 আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকালটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ব এনেকৈ বুলি কৈছে ন ইয়াৰ কাৰেক্ট অপশ্যনটো আমাৰ বি অপশ্যন ইজ দ্য কাৰেক্ট কেনেকৈ হয় আমি জানো length of arc or amar formula to ki asil amar theta divided by ki asil amar 360 yes twice pi r এনেকৈ আছিল ঠিক আছে ইয়াত তোমালোকে চাই লবা এইটো অপশ্যন কিয় নহোৱা নাই কাৰণ মিলা নাই এই দুইৰ লগত ইয়াক আমি কাটি দিম কিমান পাম আমি 180 ডিগ্ৰী পাম ওপৰত কি থাকিব থিটা পাই r তো এখানে বি অপশ্যন ইজ দা কারেক্ট আনসার 39 কি কৈছে চোৱা বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা হল মানে এটা এনেকৈ যদি বৃত্ত থাকে এতিয়া ইয়াত বিন্দু থাকিলে এক বাহিৰত থকা বুলি কওঁ ইয়াত থাকিলে কত ভিতৰত থকা বুলি কওঁ আৰু ইয়াত থাকিলে ওপৰত থকা বুলি কওঁ দেই তো আমাৰ যেটো কন্ডিশনটো দিছে এই বৃত্তটোৰ ভিতৰত আছে তেতিয়া আমি এনেকৈ যদি টানি দিওঁ তেতিয়া কি নাপাম আমি কেতিয়াও এডালো কি নাপাম আমি টেনজেন্ট বা স্পৰ্শক নাপাওঁ ইয়াৰ কাৰণে ইয়াৰ আনসাৰটো হ'ব আমাৰ এ অপশ্যন ইজ দা কারেক্ট আনসার মানে 0 কোৱেশ্চন নম্বৰ 40 চাওঁ আমি যদি এটা বৃত্তৰ পৰিধি মানে আমাৰ সাৰকামফাৰেন্সটো দিয়া আছে ইমান তেনেহলে বৃত্তটোৰ এটা চকৰ কালি হ'ব প্ৰথমে আমি উলাই লওঁ ৰেডিয়াস কিমান হ'ব ইয়াত দিয়া আছে সাৰকামফাৰেন্সটো দিয়া আছে এনেকৈ দিয়া আছে সাৰকামফাৰেন্সটো কি বুলি লিখো আমি 2 পাই r বুলি লিখো তো ইয়াৰ পৰা r আমি লিখিব পাৰো r টো কিমান হয় জানানে 2 এৰে কাটি দিওঁ 11 হ'ব এই পাইত কি বহাম আমি পাইত 22 ডিভাইডেড বাই 7 তেতিয়ালে r ৰ মানটো কিমান হ'ব ইফালে গল তলত 22 আই যাব 11 ৰ লগত 22 টো 2 বাৰ দ্যাট মিন্স r ৰ মানটো কি পাম জানানে আমি r ৰ মানটো আমি 7 ডিভাইডেড বাই 2 পাম ওকে এটা সোয়া এটা কি ওলাব লাগে এৰিয়া ওলাব লাগে কিহৰ কোৱাড্ৰান্ট মানে এনেকুৱা এটা বৃত্তক আমি যদি 4টা যদি ভাগ কৰো তেতিয়া এই 4টাৰ এক ভাগটো কি বুলি কওঁ আমি এটা চক বুলি কওঁ দেই এটা চকৰ কাৰণে থিটাটো এইটো থিটা বুলি কওঁ থিটাটো কি হয় সদায় 90 ডিগ্ৰী হয় তেতিয়া হলে আমি এৰিয়াটো ওলাব লাগিব এনেকৈ থিটা ডিভাইডেড বাই 360 ডিগ্ৰী তাৰ পিছত কি হয় পাই r স্কয়াৰ হয় আমি থিটাৰ মানটো কিমান বহাম বুলি কৈছো 90 ডিগ্ৰী ডিভাইডেড বাই 360 ইনটু পাইৰ মানটো কিমান 22 বাই 7 r ৰ মানটো অলপ আগতে পালো আমি 7/2 ইয়াত দুবাৰ লিখিব লাগিব 7/2 7 কাটা গল এটা থাকি গল 2 ৰ লগত ইয়াক কৰিলে কিমান যাব 11 তেতিয়ালে এইটো কিমান যায় এইটো 4 যায় 1/4 ওলাব তো তল 4 into 2 কিমান হ'ব 8 হ'ব ওপৰত 77 তো ইয়াৰ কাৰণে কি হ'ব আমাৰ কারেক্ট আনসারটো কি হ'ব আমাৰ সি অপশন ইজ দা কারেক্ট আনসার এটা আমি নেক্সট প্ৰশ্নত যাওঁ এতিয়া চোৱা এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান বুলি কৈছে গোলকটোৰ ব্যাস হ'ব ভলিউম আৰু সাৰফেস এৰিয়াটো সমান বুলি কিহৰ স্ফিয়াৰৰ আমি জানো স্ফিয়াৰৰ ভলিউমটো কিমান 4/3 পাই r কিউব ইকুয়ালস টু এই স্ফিয়াৰৰ কি সারফেস এরিয়াটো কি হয় 4 পাই r কিমান স্কয়ার হয় ঠিক আছে এতিয়ালে আমি 4 কাটা যাব পাই কাটা যাব আৰু r স্কয়ার এটা কাটা যাব আর এটা থাকি যাব 3 টো ইফালে লৈ গলে r কিমান হ'ব আমাৰ 3 হ'ব এতিয়া ৰেডিয়াস কিমান উলাল আমাৰ ৰেডিয়াস কিমান 3 উলাল এটা কি লাগে আমাক ডায়ামিটাৰটো লাগে মানে ব্যাসটো লাগে দেই ব্যাসটো ডায়ামিটাৰটো সদায় কি হয় r ৰ 2 গুণ হয় তেতিয়ালে 2 ৰ লগত 3 মাল্টিপ্লাই কৰিলে 6 একক পাম ইয়াৰ কাৰণে শুদ্ধ আনসাৰটো কি হ'ব B 6 unit is the correct answer
কুৱেশ্যন নম্বৰ 42 চাবা তোমালোকে কি দিছে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তন অনুপাত হ'ব আনসাৰটো এক্সাক্টলি কি হ'ব আমাৰ বি অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ 1:3 হয় কেনেকৈ হয় তোমালোকে চোৱা ইয়াত দিয়া আছে কোণ আৰু আনফালে সিলিন্ডাৰ দিয়া আছে দুটাৰ ভলিউমৰ ৰেশিও ওলাব ৰেশিও মানে প্ৰথম কোণৰ ভলিউমটো আমি জানো 1/3 পাই r স্কয়াৰ h ডিভাইডেড বাই সিলিন্ডাৰটো কিমান হয় জানানে তোমালোকে পাই আহিছা সিলিন্ডাৰটো ইমান হয় ঠিক আছে তেতিয়াহলে আমি ইয়াক ডিভাইড কৰিলে এইটো কাটা যাব ৰৈ যাব আমাৰ 1/3 টো কি বুলি কওঁ 1:3 বুলি কওঁ ইয়াৰ কাৰণে শুদ্ধ আনসাৰটো কি হ'ব আমাৰ বি অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো কি দিয়া আছে মধ্যমা আৰু বহুলক পাৰ্থক্য 24 দিয়া আছে তেন্তে মধ্য আৰু মধ্যমাৰ পাৰ্থক্যটো হ'ল তো আমাৰ এটা ফৰ্মুলাৰ পৰা ওলাব লাগিব আমি জানো 3 কি আছিল আমাৰ মিডিয়ান 3 মিডিয়ান সমান কি আছিল তোমালোকে পাই আহিছা মোড প্লাস 2 কি আছিল আমাৰ মিন আছিল ঠিক আছে আমাৰ পাৰ্থক্যটো কিহৰ মাজত লাগে আমাৰ মিন আৰু মিডিয়াম মিনটো কোনটো এইটো মিন এটো মিডিয়াম এটা তিনিক আমি ভগাই দিব পাৰো তিনি কি লিখিব পাৰো আমি 2 + 1 লিখিব পাৰো তো আমি এটো 2 + 1 লিখিম তেতিয়াহলে আমি কি লিখিম 2 মিডিয়ান প্লাস 1 মিডিয়াম 1 টো নিলিখিলেও হলয় তথাপিও লিখিছো মই ইকুয়ালস টু এফালে জি আছে তোমালোকে লিখি দিয়া কি আছে এফালে মোড আছে প্লাস 2 মিন আছে দেই এতিয়া আমাক কি লাগে মিন আৰু মিডিয়ানৰ মাজত পাৰ্থক্য লাগে ইয়াৰ কাৰণে মোডটো ইফালে লৈ আহো মিডিয়ানটো ইফালে লৈ যাও তেতিয়ালে কি হ'ব আমাৰ জানানে এই 1 মিডিয়ানটো থাকি যাব কিন্তু মই 1 টো নিলিখো মই ডাইৰেক্ট লিখো মিডিয়ান মাইনাস কি মোড হ'ব মোডটো লেফট সাইড ফালে আনিলো ইকুয়ালস টু ইয়াক এইফালে লৈ গলে কি হ'ব আমাৰ টুৱাইস মিন মাইনাস টুৱাইস মিডিয়ান দেই ইয়াত 2 আছে 2ক আমি কমন লৈ লম তেতিয়ালে কি হ'ব মিন মাইনাস মিডিয়ান এফালে সোয়া মিডিয়ান মাইনাস মোড দুটাৰ মানটো কিমান দিছে 24 দিছে ইয়াৰ কাৰণে 2 ৰ লগত 24 টো আমি ডিভাইড কৰিলে কি পাম 12 পাম ইয়াৰ কাৰণে মিন মাইনাস মিডিয়াম মানে দুটাৰ পাৰ্থক্যটো 12 হ'ব আনসাৰটো কি হ'ব আমাৰ বি অপশ্যন ইজ দা কাৰেক্ট আনসাৰ ওকে নেক্সট টু সোয়া প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো এইদৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল 1 ৰ পৰা 100 লৈ স্বাভাৱিক নেচাৰেল কি আমাক সংখ্যা দিছে ইয়াৰে ভিতৰত এইদৰে বিভাজ্য বুলি ক'লে তোমালোকে গম পাইছা এইদৰে বিভাজ্য মানে 8 ৰ মাল্টিপল তো মাল্টিপল গিটা উলাই লোৱা 8 1 যা 8 8 2 যা 16 তাৰপিছত নেক্সট কি ওলাব 24 নেক্সট 32 40 48 56 64 72 80 88 আৰু 96 ঠিক আছে 1 আৰু 100 ৰ মাজত এইখিনি কি 8 ৰ মাল্টিপল থাকে তো গন্তি কৰি সোৱা তোমালোকে এইটো কিমান পাবা 12টা পাবা 12টাটো ওপৰত হ'ব তাৰপিছত কি লিখিম আমি তলত লিখিম মানে 100 টোটাল কিমান 100 আছিল এইটো আমাৰ সম্ভাৱিতা দেই তেতিয়ালে ইয়াক আমি ডিভাইড কৰিলে কি পাবা জানানে তোমালোকে কিমান পাবা 3/25 পাবা ইয়াৰ কাৰণে আমাৰ আনসাৰটো কি হ'ব এ অপশ্যন ইজ দা কাৰেক্ট আনসাৰ আমি লাষ্ট কোৱেশ্যনলৈ আহিছো সোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে মনত ৰাখিবা probability কেতিয়াও কি হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে মানে একতকৈ সৰু হ'ব পিয়ৰ মানটো তেতিয়ালে কোনটো সোৱাচোন এইটো একতকৈ সৰু এইটো একতকৈ সৰু 1 ক 3 ৰে ডিভাইড কৰিলে কি পাম আমি
এনেকৈ পাবা দেই কিন্তু এইটো চোৱাচোন চি অপশ্যনটো 1.2 দ্যাট মিন্স এইটো একতকৈ বেছি ইয়াৰ কাৰণে আমাৰ শুদ্ধ আনসাৰটো কি হ'ব চি অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ তো ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত টোটেল 1 পৰা 45 কুৱেশ্যনৰ আমি আলোচনা কৰিলোঁ ইয়াৰে শুদ্ধ অপশ্যনবিলাক এমচিকিউ বিলাক আমি বাছি উলিয়ালো আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকে যদি ভিডিঅ'টো ভিডিঅ'টো তোমালোকে ভাল পাইছা তেতিয়াহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কিয়নো এই চেনেলত মই পিছত এনেকুৱা এডুকেশ্যনাল ভিডিঅ' তোমালোকৰ বাবে লৈ আহি থাকিম তোমালোকে লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু আজি ইমানতে সামৰিব বিচাৰিছোঁ জয় আই অসম